Hey guys, নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ত আৰু গাইস এতিয়া মই যাব ওলাইছো লগৰ এটা ঘৰত ধুনিয়াকে বাহি চাহি লৈ লৈছো বাহি বজাম গান গাম আৰু বহুত কিবা কিবি ভিডিঅ'টো চাই থাকা আৰু গাইস এবাৰ বোলে মোক দেউতাই লগৰখিনিৰ লগত পুৰা এনজয় কৰিব নিদিয়ে ভেলা ঘৰত ৰাতি কতো থাকি এবাৰ মোক গাইস গোটেই ৰাতিয়ে ভেলা ঘৰতে কটাব কৈছে গাইস আমাৰ দেউতাই যে এবাৰহে যে ভেলা ঘৰ বনাই এনেকুৱা নহয় প্ৰত্যেকবাৰে ভেলা ঘৰ বনাই কিন্তু মানে প্ৰত্যেকবাৰে বেলেগ বেলেগ ষ্টাইলত বনাই মানে তোমাৰ এইবাৰ বনাইছে এটা ঘৰ এটা টাইপ বনাইছে এনে মানে প্ৰত্যেকবাৰে এটা মন্দিৰ টাইপ ভেলা ঘৰ বনাই মানে তো বহুত বেছি ভাল লাগে তো এতিয়া বলা যাব লাগে পুৰা দেৰি হৈ আছে লগৰটোক পাই গলো এতিয়া সিহঁতৰ ঘৰত গৈ আছো সি লাষ্ট কৰিছে গাইছ ব্লগত এনেলে সেই লগৰটোৰ ঘৰ পাই গলো গাইছ তাৰ ৰুমটো চোৱা কিমান বেছি ধুনীয়া লাগিছে আৰু এপিনে পুৰা মিউজিক ইনষ্ট্ৰুমেণ্ট খিনি আছে ৰুমটো চোৱা এনেকুৱা ৰুম এটা গাইছ মই পুৰা ডেকোৰেশ্যন কৰি ল'ব লাগিব আৰু গাইছ এতিয়া ধুনীয়াকে অলপ মিউজিক কৰিম তো কেনেকুৱা পোৱা তোমালোকে জনাবা
মৰ্ণিং গাইছ, আজি হৈ গ'ল তোমাৰ নেক্সট ডে। তো যোৱাকালি ধুনীয়াকৈ তাৰ পৰা আহিলোঁ মিউজিক চিউজিক কৰি। তো কেনেকুৱা পালা এটা কমেণ্ট কৰি জনাবা। আৰু পিছত ভিডিঅ' বনোৱাই নহ'ল, ৰাতি হৈ গ'ল, ফোনটো মানে ছুইচ অফ হৈ গ'ল। বস্তুটো কোনোবাই খাই পাইছানে কমেণ্ট কৰি জনাবাচোন দেই। আৰু কি বুলি কয় তোমালোকৰ সেইটো চাইডে এটা কমেণ্ট কৰিবা। কালিলৈতো উৰুকাই হ'ল, আমাৰ যে একদম ভেড়াঘৰ বনোৱাই হোৱা নাই এইবাৰ। মানে গাইছ ৱাৰিঙৰ কাম চলি আছে, তো সেইবাবে মানে মই ভেড়াঘৰ বনোৱা কামত একো যাবই পৰা নাই। কিন্তু গাইছ যেতিয়াৰ পৰা বুজি পোৱা হৈছো তেতিয়াৰ পৰাই ভেড়াঘৰ বনাই আহিছো আৰু বনাই আছো আৰু বনাই থাকিম। কি কোৱা? নিশ্চয় থাকে। বনাবা নাই এতিয়া ভেড়াঘৰ? বনাব লাগিব। কেতিয়ালে? কালিলৈ বনাম। আজিতো ভাটি পেলাই হৈ গ'ল, বনোৱা সময় নাই। কিন্তু আমি উৰুকা দিনতে ভেড়াঘৰ বনাই ৰাতি থাকি দেখাই আছো। কাইলৈ এইটো ব্লগ একদম স্পেচিয়েলকে আহিব। কি কোৱা? তাকে গোটেই দিনটো কামত লাগি ভেড়াঘৰ বনাই ৰাতি কালি মৰ্ণিঙৰ পৰা লাগিম আৰু ৰাতিলৈ থাকিম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আৰু গাইছ এতিয়া চাবলৈ আহিছো আমাৰ ঘৰৰ ওচৰৰ মানে ল'ৰাখিনিয়ে বনাই থকা ভেলাঘৰ এটা। তো এতিয়া এইটো সিহঁতে ভেলাঘৰ বনাই আছে, কমপ্লিট হোৱা নাই বাৰু। আৰু যদি গাইছ ভিতৰৰ পৰিৱেশটো চাব বিচাৰা তো এনেকুৱা কমপ্লিট হ'লে ভালকে দেখাম সিহঁতৰ ভেলাঘৰটো। এতিয়া কি আমাৰ ভেলাঘৰ হ'ব নে? হ'ব নিশ্চয় নিশ্চয়। আমাৰ ভেলাঘৰটো গাইছ আমি এইটো চাইডলৈ বনাম। তো সিহঁতে এইটো চাইড এইখিনিত বনাইছে, তো আমি এইটো চাইডলৈ বনাম গাইছ। তো মজা লাগিব কাইলৈ। এতিয়া পুৰা বজাৰত আহিছো, ই বোলে বিহু বুলি পুৰা কিবা এটা কিনে। কি কিনিবা? বিহু বুলি সুন্দৰ গাইছ। ধুনীয়াকে দুযোৰ মোজা 50 টকা দি কিনিলো। আৰু এতিয়া আৰু পেকেটত আছে। এতিয়া আমি যাই আছো ন, কৰবাত গৈ আছো, তাৰপৰা কৈ আছো বা। আৰু গাইছ আগতকৈ পুৰা আমাৰ শনিবাৰ বজাৰখন বহুত বেছি ডাঙৰ হৈ গ'লগৈ। কিন্তু মই বহুত দিন অহা নাছিলো, আজি আহিলো, তো বহুত বেছি ডাঙৰ হৈ গ'ল বজাৰখন আগতকৈ। আৰু গাইছ এতিয়া দুইটা আহি আছো তোমাৰ ৰাস এখনত, মানে ৰাস এখনত মোক বাঁহী বজাবলৈ মাতিছে। আৰু গাইছ ধুনীয়াকে আহি ৰাসৰ ৰিহাৰ্চেল হৈ থকা জেগা পাই গলোহি। সকলোৱে চাগে ভাবিছা তো আৱতৰত কিহৰ ৰাস? তো ৰাসখন মানে আজি নহয়, তোমাৰ 18 তাৰিখলৈ হ'ব। তো ইয়াত মানে এবাৰ ফাৰ্ষ্ট টাইম ৰাস পাতিছে, তো সেইকাৰণে মানে ৰাসখন হোৱা দুদিনমান দেৰি হৈছে আৰু।